হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি ছামিউল হকৰ আজি মাগফিৰাতৰ কাৰণে আজি দোৱা হ'ল, জিয়াৰত হ'ল কবৰত। আৰু ইতিমধ্যে আমাৰ এই ৰামপুৰৰ যি আপোনাৰ সোণাপুৰবাসী ৰাইজ আৰু বৃহত্তৰ ৰামপুৰৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি একত্ৰিত হৈ ছামিউল হকক জান্নাত দাখিল কৰাৰ বাবে সকলোৱে সমূহীয়াভাৱে দোৱা কৰিছে। গতিকে আজি এই দোৱাৰ পৰাই মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ ৰাইজক। প্ৰথমতে অসমৰ সৰ্বধৰ্মৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ছামিউল হকৰ ক্ষেত্ৰত যি ধৰণেৰে আজি ন্যায়ৰ হকে আজি যুঁজ দিলে। দ্বিতীয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অসমৰ গোটেই সংবাদ মাধ্যমক, যাৰ বাবে আজি এই যিটো দুৰ্ঘটনাটো পোহৰলৈ আহি ছামিউল হকে ইতিমধ্যে ন্যায় পোৱাৰ পক্ষত ৰাস্তা এটা পাইছে। তৃতীয়তে আমাৰ মহামান্য ন্যায়ালয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আৰক্ষী প্ৰশাসনক সুন্দৰকৈ বৰ্তমান তদন্ত অগ্ৰগতিৰে আগবাঢ়িছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যোৱাকালি নন্দিনী কাশ্যপক জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে এতিয়া মই আজি যি এই দোৱাস্থলীৰ পৰা এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰৰ লগতে আৰক্ষী বিভাগক, যে বৰ্তমান ঘৰখনত যিটো খবৰ লৈ পৰিস্থিতি দেখা পালোঁ, মাকৰ একেবাৰে অৱস্থা বেয়া, তাৰোপৰি ভায়েকে হওক বা বাপেকে হওক গোটেইখিনি ৰিলেটিভৰ অৱস্থা একেবাৰে বেয়া। গতিকে এখেতসকলৰ প্ৰতি লক্ষ্য ৰাখি ছামিউল হকক ন্যায় দিয়াৰ উদ্দেশ্যেৰে অসম আৰক্ষীলৈ মোৰ এটাই অনুৰোধ যে তেখেতসকলে যে যিকেইটা দিনত তদন্ত প্ৰক্ৰিয়াটো হ'ব, এই তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ মজবুতিৰে এই নন্দিনী কাশ্যপৰ যিটো তেওঁ এতিয়া জেলত গৈছে, হয়তো জামিনত হয়তো মুকলি হ'বও পাৰে। গতিকে জামিন সোনকালে নোপোৱাৰ কাৰণে যিটো কেছ ডায়েৰী হওক বা যিখিনি অভিযোগনামা, সেই অভিযোগনামাখিনি শক্তিশালী ৰূপত উপস্থাপন কৰিব বুলি আমি আশা ৰাখিছোঁ। যিহেতুকে অসমৰ সৰ্বসাধাৰণ ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰিছে, মই এজন অধিবক্তা হিচাপে এটা কথাই ক'ব বিচাৰিছোঁ যে ৰাইজে যিহেতুকে স্বচক্ষুৱে ঘটনাটো প্ৰত্যক্ষ কৰিছে, গতিকে ইয়াত আৰু ইভিডেন্স ৰাইজতকৈ ডাঙৰ আৰু ইভিডেন্স হয়তো হ'ব নোৱাৰে। গতিকে সৰ্বধৰ্মৰ ৰাইজে যিহেতুকে ন্যায়ৰ হকে যুঁজ দিছে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আকৌ এবাৰ মই অসম আৰক্ষীৰ লগতে অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অভিযোগনামাটোৰ ক্ষেত্ৰত যাতে তেখেতসকলে শক্তিশালী ভূমিকা প্ৰদান কৰি যিটো আমাৰ BNSৰ 105 ধাৰাত দোষী সাব্যস্ত কৰি নন্দিনী কাশ্যপক জেল হাজতত ৰখাৰ বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ যাতে অসমৰ ৰাইজৰ লগত বা অসমত যাতে এনেকুৱা দ্বিতীয়জন যুৱক যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ হওক, আৰু দ্বিতীয়জন নন্দিনী কাশ্যপে যাতে এনেকুৱা ধৰণেৰে যাতে ঘটনা গাপ দিব নোৱাৰে, তেনেকুৱা ধৰণেৰে আপোনালোকেও যাতে অনাগত দিনত ভৱিষ্যতে যাতে এনেকুৱাকৈ আপোনালোকে ছামিউল হকৰ যেনেকৈ আপোনালোকে পদক্ষেপ লৈছে, অনাগত দিনত এই হিট এণ্ড ৰানত যদি এনেকুৱা ধৰণেৰে যদি ধৰি লওক মদ হওক বা ৰাছ ড্ৰাইভিং কৰিয়ে হওক মানুহৰ যদি মৃত্যুমুখত পৰিব লগা হয়, আপোনালোকেও এই ক্ষেত্ৰত অলপমান আগভাগ ল'ব বুলি আশা ৰাখি মই সৰ্বশেষত ছামিউল হকৰ আল্লাহ তালাই জান্নাত নচিব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। যোৱাকালি যিটো আপোনাৰ জামিন আবেদন কৰা হৈছিলে তেখেতসকলৰ পক্ষৰ পৰা, সেই জামিন আবেদনত মই আৰু মোৰ সতীৰ্থ দাদা এজন আছিলে, আমি তাত আছিলোঁ জামিন প্ৰক্ৰিয়াত। তেতিয়া আমাৰ যিটো মহামান্য ন্যায়ালয়ৰ আমাৰ মেজিষ্ট্ৰেট চাহাবে তেখেতক সুধিছিলে, মেজিষ্ট্ৰেট ছাৰে, যে আপোনালোকে MVIটো কেতিয়া কৰিছে? তো যেতিয়া আৰক্ষী পক্ষক সুধিছিলে, আৰক্ষী পক্ষই কৈছিলে আমাৰ প্ৰথমতে এটা MVI আমাৰ অনলাইন আমাৰ আধা ঘণ্টা নে 1 ঘণ্টাৰ ভিতৰত কৰা বুলি তেখেতে কোৰ্টৰ সন্মুখত কৈছে। তেতিয়া তেখেতক আপোনালোকে সংবাদ মাধ্যমতো প্ৰচাৰ কৰিছে ইতিমধ্যে, তেতিয়া তেখেতক এটা প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ নৰ্মেলি MVI পাবৰ কাৰণে কিমান সময় লাগে? তো তেখেতে উত্তৰ দিছিলে যে 5-6 দিন লাগে। তো তেখেতক প্ৰশ্ন কৰিছিলে যে যদি 5-6 দিন লাগে তেতিয়াহ'লে কেনেকৈ এইটো সম্ভৱ হ'ল? তো সেই যিটো তদন্ত প্ৰক্ৰিয়াটো বৰ্তমান যিহেতুকে আমি ভাল পাই আছোঁ যে ৰাইজে যেতিয়া গম পালে এই বিষয়টো, ৰাইজে যেতিয়া উত্থাপন কৰিলে, প্ৰথমতে হয়তো কোনোবা আৰক্ষী হওক বা কোনোবা হয়তো বৰমূৰীয়া হয়তো চেষ্টা এটা চলাইছিল, কিন্তু ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি এটা কথা আছে। কিন্তু ৰাইজৰ হেঁচাত তেখেতসকলে বৰ্তমান কিন্তু যিটো তদন্ত প্ৰক্ৰিয়া সেইটো সঠিকভাৱে কৰি আছে বুলি মই অনুভৱ কৰিছোঁ এজন অধিবক্তা হিচাপে। যোৱাকালি আমি যিখিনি গম পালোঁ, আৰু ইতিমধ্যে কোনোবা ডাঙৰ আপোনাৰ পৰিবহণ বিষয়াৰ নাম ওলাই আছে, যদিও চেষ্টা কৰিছিলে, কিন্তু বৰ্তমান ক্ষেত্ৰত কিন্তু সেইটো আমাৰ যিটো ন্যায়ালয়ৰ যিখিনি ভূমিকা
ভূমিকা বা সেই ভূমিকাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি শক্তিশালী ভূমিকাৰ ক্ষেত্ৰত আগন্তুক দিনত তেনেকুৱা কোনো ধৰণৰ প্ৰশাসনিক বিষয়ে হওক বা পৰিবহণ বিষয়ে হওক এনেকুৱা ধৰণৰ আৰু কৰিব নোৱাৰে বুলি মই আশা কৰোঁ। এতিয়া মইতো এইটো নিশ্চিতভাৱে ভাবিম, এইকাৰণে ভাবিম কাৰণ এই ঘটনাটোৰ লগত আমাৰ আছে, আমাৰ ৰাহুল আছে। মই তেখেতৰ লগত ঘটনাটো যিদিনা হৈছিলে তেতিয়াৰ পৰা মই মনিটৰিং কৰি আছিলোঁ। তো যেতিয়া এই ঘটনাটো হৈছিলে তেতিয়া আচলতে মই এটা প্ৰশ্ন কৰিছিলোঁ, আপোনালোকৰ যোগেৰে মই এটা প্ৰশ্ন কৰিছিলোঁ, যিজন ল'ৰা মেডিকেলত শ্বট ফটাই আছে, নিজৰ উশাহ নিশাহ বন্ধ হওঁ অৱস্থা, সেইজন ল'ৰা ডিছচাৰ্জ নলওঁতে আৰক্ষীয়ে প্ৰথম দিনাই কিন্তু তেওঁৰ গাড়ীখন কিন্তু গেৰেজত লৈ যোৱাৰ কাৰণে আমি ইতিমধ্যে তাই ভিডিঅ'টো কৈছে যে মোৰ গাড়ীখন মানে গেৰেজত মানে লৈ যোৱা হৈছিল NBI কৰি কেনে। তো সেইটো এটা স্পষ্টভাৱে এটা মানে ৰাইজক বিভ্ৰান্তি মানে ৰাইজক এটা বিপথে পৰিচালিত কৰাৰ হয়তো চেষ্টা এটা চলালে হয়, হয়তো একে ৰাতিতে হয়তো গাড়ীখন হয়তো তেওঁ হয়তো ৰিপেয়াৰিং কৰি হয়তো ঘটনাটো হয়তো গাপ দিয়াৰ কাৰণে হয়তো চেষ্টা কৰিলে হয়। কাৰণ চাওক, আপোনালোকে জানে যে নন্দিনী কাশ্যপৰ মাতৃয়ে প্ৰথম দিনা ক'লে যে তাই নিজে ড্ৰাইভিং কৰিছিলে, তাৰে নেক্সট দিনা আকৌ আপোনালোকৰ সংবাদ মাধ্যমতে আমি শুনা পালোঁ যে তেওঁৰ লগত ড্ৰাইভাৰ আছিলে। গতিকে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট যে ঘটনাটো বিপথে মানে লৈ যোৱাৰ কাৰণে চেষ্টা চলিছিলে। কিন্তু আমাৰ যিকেইগৰাকী ব্যক্তি, যিকেইগৰাকী ল'ৰাই তেওঁৰ লগত আছিলে, চামিউলৰ লগত যি খেদি ধৰিলে, আপোনালোকে গমেই পাইছে ভিডিঅ'টোত কেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিছে। তেওঁ মানে পাৰিলে তেওঁ কেমেৰাটো মানে এনেকুৱা ধৰণৰ মানে ঘটনা এটা কৰিছে। গতিকে সেই যিটো 30-40 ছেকেণ্ডৰ যিটো ভিডিঅ', এই ভিডিঅ'টো যদি আজি ভাইৰেল নহ'লে হয়, হয়তো কোনোবা হয়তো ডাঙৰ হয়তো বিষয়ে হয়তো এই ঘটনাটো হয়তো গাপ দিব চেষ্টা কৰিলে হয়। আপোনালোকে জানে ৰাজনন্দিনী যিটো ৰাজকন্যাৰ যিটো বিষয়, এইটো আৰু নতুনকৈ ক'ব নালাগে, অসমৰ ৰাইজে জানে। গতিকে মই আৰু কোনো ৰাজকন্যা বা নন্দিনী কাশ্যপ তেনেকুৱা ধৰণৰ আমি মানে সেই নহয়। মই এটাই দাবী জনাইছোঁ চৰকাৰ আৰু প্ৰশাসনলৈ যে এনেকুৱা ধৰণৰে বহুতো মানুহ হয়তো কেতিয়াবা ক'ৰবাত হয়তো দুৰ্ঘটনাত ঘটিত হয়, হয়তো ডাঙৰ মানুহৰ হাত থাকে, হয়তো দুৰ্ঘটনাত হয়তো গাড়ী বদলাই দিব পাৰে বা কিবা কৰিব পাৰে। এনেকুৱা ধৰণৰ ঘটনাটো যাতে দ্বিতীয়বাৰৰ কাৰণে যাতে কোনো যাতে চেষ্টা নকৰে, সম্পূৰ্ণৰূপে আমি সন্দেহ ভাৱ হ'বই। কাৰণ চাওক, আপুনি নিজকে এই প্ৰশ্নটো আপুনি নিজৰ লগত এবাৰ কৰি চাওক। আপোনাৰ এখন গাড়ী এখন MBI কৰি চাব কিমান দিন লাগে, আপুনি নিজে কৈ চাব। আপুনি দ্বিতীয় এটাৰ কাম আপুনি নিজে কৰি চাব কিমান দিন, আপোনাক তাৰিখৰ ওপৰত তাৰিখ দিব। তেনেকুৱা ক্ষেত্ৰত এজন ল'ৰা ICUত শ্বট ফটাই থকাৰ পিছত কেনেকৈ MBI সম্ভৱ হয়? তেখেতসকলে আগতে তদন্ত কৰিব লাগিছিলে, তদন্ত কৰি কি হৈছে কি হোৱা নাই ঘটনাটো সেইটো চাব লাগিছিল। তেখেতসকলে 24 মিনিটত MBI ৰিপৰ্ট দিয়া বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে সৰ্বসাধাৰণ ৰাইজে কিন্তু 24 মিনিটত কিন্তু ৰিপৰ্ট নাপায়। তো ইয়াৰ আৰু কিবা এটা ৰহস্য আছে। আৰু যদি ৰহস্য নাই, দ্বিতীয়বাৰ কিয় MBI কৰিব লগা হ'ল? মই প্ৰশ্ন কৰিছোঁ, দ্বিতীয়বাৰ কি কাৰণত MBI কৰিব লগা হয়? এবাৰ MBI কৰিলে হৈ যায়। তো নিশ্চয় MBIত কিবা এটা গাফিলতি হৈছে, কিবা এটা তাত মেনিপুলেশ্যন এটা হৈছে, যাৰ বাবে আকৌ দ্বিতীয়বাৰৰ কাৰণে MBI কৰিব লগা হৈছে। গতিকে আমি এতিয়া এইবিলাক বিষয় লৈ আমি এতিয়া লাগি থাকিব নোৱাৰোঁ, যিহেতুকে আমাৰ পৰিয়ালৰ সদস্যবোৰো বৰ্তমান ইমানো মানে শাৰীৰিকভাৱে সুস্থ নহয়। আমি এটাই আহ্বান জনাইছোঁ, আগতে কি হৈছে কি হোৱা নাই আমাৰ সেইটো ক'ব লগা নাই। আমি এটাই বিচাৰোঁ যে অনাগত দিনত চামিউল হকৰ যিটো তদন্ত প্ৰক্ৰিয়া, ইয়াত যাতে কোনো বৰমূৰীয়াই যাতে গাফিলতি যাতে নকৰে, এইটো আমাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা কিন্তু আমি আহ্বান জনাইছোঁ। যাতে চামিউলৰ অভিযোগনামাত যাতে ৰাইজে আকৌ যাতে সমালোচনা কৰিব লগা নহয়, যে চামিউলৰ ভিডিঅ' ফুটেজ আছে, ভিডিঅ' ফুটেজ থকাৰ পিছত তাক খেদি ধৰিলে, সাক্ষী আছে, আই উইটনেছ থকাৰ পিছতো যাতে অভিযোগনামা লৈ কেনে যাতে পিছত এনেকুৱা ধৰণৰ বহুত মানে সমালোচনা পিছত কৰা দেখা যায়। গতিকে আজিয়ে মই আপোনালোকৰ যোগেৰে জনাব বিচাৰিছোঁ যে সাধাৰণ ৰাইজে যাতে আকৌ অভিযোগনামাৰ ক্ষেত্ৰত যাতে আৰক্ষী প্ৰশাসনকে হওক বা চৰকাৰকে হওক সমালোচনা কৰাৰ কাৰণে যাতে তেখেতসকলে যাতে সুযোগ নিদিয়ে।